নমস্কাৰ মই ৰীতা আপোনালোকে জানে মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ এক্সেছৰ ক্লাছসমূহ দি আছোঁ ছেশ্যনসমূহ দি আছোঁ টেৰো কাৰ্ড ৰিডাৰ চেভেন চক্ৰ হিলিং কৰাই আছোঁ মানুহক আৰু তাৰ লগতে এঞ্জেল ক্লাছসমূহ প্ৰভাইড কৰি আছোঁ আজি এটা এনেকুৱা সুন্দৰ মানে কি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ অৱশেষত মোৰ সেই অপেক্ষাৰ অন্ত পৰিল আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি মই মাজে মাজে কৈ থাকোঁ এটা কথা মনস্থ কৰি ৰাখিছিলোঁ সেই কথাটো কমপ্লিট কৰিব পাৰিলোঁ কাৰণে আজি আপোনালোকৰ আগত সেই অলৌকিক কাহিনীটো মই শ্বেয়াৰ কৰিম ইয়াত আপুনি এই ভিডিঅ'ৰ মাজত আপোনালোকে গম পাব প্ৰকৃততে ঈশ্বৰ আছেনে বাৰু আমি বিশ্বাস যে কৰোঁ ভগৱান আছেনে বাৰু সেই কথা মই কম আৰু তাৰ লগতে মই টেৰো কাৰ্ড কিয় শিকিলোঁ কম 2019 চনত কি অলৌকিক ঐশ্বৰিক এটা কাহিনী ঘটিছিল মোৰ জীৱনত অনুভূতি কৰিলোঁ মানে প্ৰকৃত স্বৰূপত সেই কথা আপোনালোকক বৰ্ণন কৰিম আৰু মই এটা কথাই মনস্থ ৰাখিছিলোঁ যে মই বিষ্ণু মন্দিৰ যেতিয়া যাই দৰ্শন কৰি আহিম আমাৰ ধৰমটোলত আছে এটা জাগ্ৰত বিষ্ণু মন্দিৰ তাৰ পিছতেই মই আপোনালোকক ছ'চিয়েল মিডিয়াত এই কাহিনীটো শ্বেয়াৰ কৰিম আৰু যিসকলে বিষ্ণুৰ প্ৰকৃত ভক্ত ভগৱানক বিশ্বাস কৰে তেওঁলোকে মানে কি বস্তুটো বুজি পাব বাৰু ভক্তি সহকাৰে কথাটো শুনিব আৰু যিসকলে ইগনৰ কৰে বা কিবা কৰে তেওঁলোকৰ ভগৱানে জানে আৰু ঠিক আছে মই প্ৰকৃত সঁচা ঘটনা ক'ম যেতিয়া এই ঘটনাটো মোৰ লগত হৈছিল মাহঁতে মানা কৰিছিল যে কাকো নক'বা তুমি কিবা এটা মানুহৰ ভাল হ'লে বা কিবা হ'লে কাৰোবাক ক'ব নালাগে মই তেতিয়া কওঁ কিয় নক'ম চবেই জানো তেতিয়া ভগৱানক চবেই পাওঁ মই তেতিয়া তেনেকৈ কৈছিলোঁ মোৰ মাউথ টু মাউথ কিছু সংখ্যক কিছু চিটুৱেশ্যন হৈ গ'লে বা ঈশ্বৰে যদি বিচাৰে মোক ক'বলৈ যুক্তি মানে প্ৰয়োজন তেনেকুৱা ঠাইত চাগৈ মই কৈছোঁ কিন্তু আজি পোনপ্ৰথমবাৰৰ বাবে মই ছ'চিয়েল মিডিয়াত এই কথাখিনি ক'ম আৰু মই তাৰ বাবে নথৈ আনন্দিত ভগৱানক শতকোটি প্ৰণাম শ্ৰী বিষ্ণুৰ চৰণত শতকোটি প্ৰণাম যাচিছোঁ বলক আপোনালোকৰ মনত যিটো ভাৱ আহে যে বিষ্ণু ভগৱান যি বুলিয়ে আপোনালোকে নাম আৰু ঈশ্বৰ আল্লাহ গড আছেনে এটা ফিলিংছত বিশ্বাস কৰি আছে বুলি কয় মই আপোনালোকক একে উশাতে ক'ম সঁচাই আছে আৰু আপোনালোকে যদি এতিয়া কলি যুগতো ভগৱানক বিচাৰে অতি কাষত মানে আপোনালোকে পাবলৈ সক্ষম হ'ব কিয়নো 2000 মানে কি যেতিয়া মোৰ বিয়া হোৱাৰ পিছত 2011 চনৰ পৰা মোৰ লাইফত মানে এনেকুৱা সাংঘাতিক মানে কি নিগেটিভিটি ব্লেক মেজিক নিগেটিভিটি মোৰ জীৱনটো মানে অৰ্থন্তৰ কৰি তুলিছিলে হা মানে কি কোনো বেমাৰ ধৰা নপৰে মানে কোনো খাদ্য খাব নোৱাৰোঁ বমিটিং আৰু মানে কি হাজবেণ্ডে জলকে লৈ যায় ডক্টৰে কয় একো বেমাৰ নাই তো তেনেকৈ 2011 চনৰ পৰা মই 20 চনলৈকে মই ভুগিছোঁ আপোনালোকে বিশ্বাস কৰক 10 বছৰ কাল হা মানে কি ক'ৰবাত অলপ চোৱাই মেলি মানে ডক্টৰো কৰে উপায় নাপালে ক'ৰবাত চোৱা চিতাও কৰে তেনেকৈ কৰি মানে কি এমাহ মাজতে অকণমান ভালকৈ থাকিব পাৰোঁ আকৌ হয় বহুতখিনি টকা পইচাৰো মানে ক্ষতি হৈছিল সেইটো টাইমত আৰু বহুতখিনি মই তেনেহ'লে সেনেকুৱা এটা চিটুৱেশ্যনত মেণ্টেলি হেল্থ মানে কি শাৰীৰিক মানসিক ৰূপে মই কিমান ভাঙি পৰিছিলোঁ মোৰ ফেমিলি ভাঙি পৰিছিল কেনেকুৱা এটা ফেচ কৰিছিলোঁ চিটুৱেশ্যন তো সেইটো টাইমত এনেই মই শিৱ বাবাক মই বিশ্বাস কৰোঁ মাতো কৰোঁ অট'মেটিক মানে কি মোৰ বিষ্ণুৰ প্ৰতি আসক্তটো বাঢ়ি গ'ল আৰু মই তেতিয়া ভাবিছিলোঁ মই ইমান মনৰ কষ্ট পাইছোঁ পৃথিৱীত জন্ম হৈ শাৰীৰিক মানসিক আৰু যেতিয়া মানে প্ৰহ্লাদে কষ্ট পাইছিলে প্ৰহ্লাদেনো বিষ্ণুক উদ্ধাৰ পাবলৈ কি বুলি মাতিছিলে মানে তো মই তেতিয়া ভাবিলোঁ তেতিয়া মই গম পালোঁ ওম নমো ভাগৱতে বাসুদেৱাই মাতিছিলে তেখেতে আৰু তেতিয়া পৰা মই মানে কি মোৰ গোটেইখিনি দুখ বেদনা তেওঁকে সমৰ্পণ কৰি দিলোঁ আৰু মোৰ একো ৰাস্তা নাই প্ৰভু তুমিয়ে জানা দিনতে হওক ৰাতিয়ে হওক সেই ভাগেই মই মন্ত্ৰ তেওঁক মাতি থাকোঁ তাৰপিছতে মাজে মাজে ভাল হওঁ 5-6 মাহলৈকেও ভাল হৈ যাওঁ তেনেকেই মানে আছোঁ 2019 চনত কি ঘটনা এটা হ'ল মানে কি ভাল লগা মানে মই যেতিয়া মানে কি এসময় এনেকুৱা হৈছিল মই মানে ভগৱানৰ ওচৰতো যাবলৈ মানে কি বন্ধ কৰি দিছোঁ না মোৰ কাৰণে ভগৱান নাই এনেকৈও মই কিছুদিন মই আছিলোঁ তেওঁৰ পৰা মই আঁতৰি থাকোঁ
তাৰপিছত তেওঁ ৰাস্তা দেখুৱাই আত্মজ্ঞান দিয়ে নহয় মোৰ চৰণৰ বাহিৰে তোমাৰ একো ৰাস্তা নাই যিমানে সমস্যা হওক এই কৈছো ঈশ্বৰৰ মানে চৰণৰ পৰা ঈশ্বৰ চিন্তনৰ পৰা আঁতৰিব নালাগে আৰু তাৰপিছতে কি হ'ল মই যি মানে কি গোসাঁই ঘৰত মানে মই বন্তি জ্বলাওঁ তাত মানে কি হয় চাকি গছত যেতিয়া শলিতা আৰু মানে কি খলা তেল দি পেলাই যেতিয়া চাকি জ্বলাওঁ মানে কি গোটেই চাকিটো খলা সতি লৈ মানে ইমান ক্লিনছ কৰি ধুই পেলাই থৈ দিয়ে না তেল চিকটি থাকে না কিবা থাকে মই পিছদিনা চাকি গছ ধুব লাগে ইমান চাফা হৈ থাকে সেইটো বাৰু সেইটোৱে মানিছো তাৰপিছতকৈ 1.5 মাহ 3 মাহ ধৰি মোৰ গোসাঁই ঘৰ মানে চাকিত মানে বটলটোত মানে তেলেই নুধুকায় মই মই যেতিয়া বন্তি জ্বলাব যাওঁ নহয় তেতিয়া মই ভাবোঁ কাইলৈ মানে মই আৰু নতুন বটল এটা আনি ল'ব লাগিব দিনত কাম বন কৰি থাকোঁ পাহৰি থাকোঁ আজি পাহৰি গ'লোঁ তাৰপিছত মই যেতিয়া মানে গোসাঁই ঘৰত যাম মানে বন্তি গছৰ জোখা মানে তেল থাকিবই মাহ ধৰি তেনেকুৱা হৈ আছে মানে মোৰ লগত তো মোৰো জানিব মন যায় এইটো কি মানে অলৌকিকতা তো মই মাহঁতক ক'লোঁ বোলো মই বন্তি জ্বলালে তেওঁ গোটেই শলিতা সতি লৈ আৰু চাকিটো ইমান ক্লিনছ কৰি ধুই থয় আৰু তেল কেতিয়াও মোৰ মানে কি শেষ নহয় সেইটো ভাল কথা তথাপি মই বোলো মই জানিব বিচাৰোঁ বস্তুটো কি হৈ আছে তো আমাৰ মই ৰহাৰ ন 12 পূজীয়া জৰাবাৰী সেইটো পিনৰ জৰাবাৰীত মানে কোনোবা যদি আমাৰ ইয়াৰ মানুহ আছে গম পাব এখন থান আছিলে আইগৰাকী থাকে মানে শিৱৰ থান তেখেতৰ ওচৰলৈ গ'লোঁ গৈ পেলাই এটা মাননি আগবঢ়ালোঁ টোপোলা আগবঢ়ালোঁ আহি পেলাই মই যেতিয়া মই বহাইছোঁ তেওঁক মই একো কোৱা নাই তেতিয়া তেওঁ কৈছে কি বিষ্ণু আহিছে আজি শিৱৰ ওচৰত তাৰপিছত মোক কি কৈছে তাৰপিছত মোৰ কিন্তু ভাইটি বোৱাৰীজনীও লৈ গৈছোঁ মোৰ লগত মই আৰু তেওঁ গৈছিলোঁ তাৰপিছতে কথা বৰ্তা হ'লোঁ তেওঁ কৈছে যে তোমাৰ লগত স্বয়ং মানে কি বিষ্ণু আছে তুমি চাব বিচাৰিবা নেকি মই বোলো ৰ'বচোন মোৰ লগত কিছুমান এনেকুৱা ঘটনা হৈ আছে কিয় হৈ আছে জানিবৰ কাৰণেহে আপোনাৰ কাষ চাপিছোঁ তেতিয়া তেওঁ কৈছে আছে বিষ্ণুৱে মানে বিচাৰিছে তুমি কিছু নিয়ম নীতি নাজানা তো সেইকাৰণে মানে কি তুমি দেখা পোৱা নাই সাক্ষাতে কিন্তু তোমাক কিছুমান মই নিয়ম নীতি শিকাই দিওঁ মানে কিছুমান মন্ত্ৰ শিকাই দিওঁ তুমি মানে স্বয়ং চকুৰে মানে তুমি বিষ্ণু দৰ্শন পাবা তাৰপিছত মোৰ ভালো লাগিছে কেনেকুৱা কথা ন ভালো লাগিছে তাৰপিছতে মই কৈছোঁ নহয় মই যদি পালন কৰিব নোৱাৰোঁ তেওঁক মানে কি আনি আৰু যদি তেওঁক মানে যেনেকৈ বিচাৰে মই তেনেকৈ যদি নীতি নিয়মবিলাক মই চলাব নোৱাৰোঁ আজি 19 চনৰ কথা কিমান দিনৰ আগৰ কথা তেনেহ'লে মোৰ যদি কিবা বিপদ হয় কিবা হয় তেওঁ মই একো নিয়ম নীতি নাজানো তথাপিও তেখেতে মোৰ লগত এনেকৈ আছে তেনেকৈ তেওঁক থাকিব দিয়ক মই আৰু তেনেকৈ নাচাওঁ দিয়ক বাৰু ভয় লাগে মোৰ ভয় লাগিব তেনেকৈ গ'লোঁ তাৰপিছত মই একো নিশিকিলোঁ মানে তেখেতে মানে কিবা শিকাই দিম বুলি কৈছিল মই একো নিশিকিলোঁ আৰু বহুত ধন্যবাদ দিলোঁ ভগৱানক দিলোঁ তেখেতক দিলোঁ তাৰপিছতে তেখেতে কৈছে যে যেনেকৈ মই আজি শিৱস্থান মানে পাতি পেলাই মই মানুহক এতিয়া ৰাস্তা দেখাই আছোঁ তেখেতৰ এনাৰ্জিৰ লগত কানেক্ট হৈ পেলাই তো তুমিও বিষ্ণুৰ লগত তেনেকৈ কানেক্ট হৈ তুমি মানে কি জনকল্যাণৰ কাৰণে চোৱা চিতা ভাগ তুমি ল'ব পাৰিবা গ্ৰহণ কৰিব পাৰিবা তেওঁ দিব ঠিক আছে মই কৈছোঁ মই নোৱাৰিম চাগে তেনেকৈ কৰিব আৰু থাকক দিয়ক বাৰু পিছলৈ দেখা যাব কি হয় তাৰপিছতে মই যেতিয়া ঘৰত আহিলোঁ অহাৰ পিছতে মানে কি হ'ল মোৰ মনত এনিটাইম আহি থকা হ'ল সেইতেকা মই কিয় ক'লোঁ নাচাওঁ বুলি প্ৰভু তোমাকতো মোক চাবলৈ বহুত মন আছে তোমাক দেখা পাব মোৰ মন আছে তাৰপিছতে আৰু ৰাতিটো যিমানখিনি মনৰ বেদনা বা যিমান কষ্ট তথাপি তেওঁকে মানে ৰাতি মাতি থাকোঁ তেওঁক কওঁ মই মনৰ কথা প্ৰভু ইমান ৰাতি সদায় চাগৈ ময়ে তোমাক মাতি থাকোঁ নেকি 1-2 বজালৈকে টোপনি ভালকৈ নাহে তাৰপিছত কিন্তু মই কৈছোঁ তোমাক যে মই নাচাওঁ বুলি ক'লোঁ মই কিন্তু মোৰ মন আছে তোমাক চাবলৈ মই ভয়তেহে ক'লোঁ তেনেকৈ ক'লে কিন্তু আপোনালোক মই এটা কথাই মই শ্বেয়াৰ কৰিব বিচাৰোঁ কোনে কি ভাবে নাজানো সঁচাই সৰুৰে পৰা মানে এটা গুণ আছিলে কাৰো প্ৰতি ক্ৰোধ কপট কৰিব নাজানো অন্তৰৰ পৰা যিমান জানো 100% মই জানাকি 100% মানুহক দি দিব বিচাৰোঁ আৰু কোনোবাই যদি মোৰ লগত বেয়া কৰে পুতুককৈ ক্ষমা কৰি দিব পৰা গুণ এটা আছিলে মোৰ নিজৰ ওপৰত তেতিয়া খং উঠিছিলে কিয় মোক ইমান বেয়া কৈ মই কিয় ক্ষমা কৰি দিওঁ মোৰ লাজ নাইকিয়া
তো মোক মাতি দিয়াৰ লগে লগে মোৰ সন্মুখত অহাৰ লগে লগে মই অট'মেটিক পাহৰি যাওঁ, ক্ষমা কৰোঁ। পিছতে গম পালোঁ সেইটো গুণ হয়, সেইটো মানুহৰ ক্ষমা কৰিব পৰা এইটো এটা গুণ, ভাল গুণ হয়। মানে কাৰোবাৰ প্ৰতি বেয়া ভাৱটো লৈ থকাটো এটা ইছ্যু হৈ যায়, ব্লকেজ হৈ যায়। এৰি দিব পৰাটো গুণহে বোলে। আগতে মোৰ বেয়া লাগে মোৰ সেইটো গুণৰ কাৰণে। তো তেনেকুৱা মইতো বেলেগ একো পূজা পাঠ নিয়ম নীতি নাজানো, তেখেতে তেনেকেই আছে, কিন্তু অন্তৰখন মহিলা কৰিব জানা নাছিলোঁ, যিমানখন জ্ঞান আছিলে। বুজি পাইছেনে? সেইটো কাৰণে কৈছোঁ অন্তৰখন শুদ্ধ কৰিব। আৰু তাৰপিছতে মই যেতিয়া মোক কৈ থাকোঁ তেওঁ মনৰ পৰা তোমাক চাম সম্ভৱ ভাবা নাছিলোঁ, সম্ভৱ বুলি চাম বুলি ক'লে চাব পাৰিব বুলি ঈশ্বৰক। এদিনাখন কি হ'ল, তেনেকৈ বৃহস্পতিবাৰৰ এটা ৰাতি 2019 চনত ৰুমটো মানে মোৰ তেনেকৈ টোপনি নাহে। এইখিনি এনেকুৱা কিছুমান লাইফত ক্ৰিয়েট হৈ আছে, হেল্থ ইছ্যু, মেণ্টেল ইছ্যু বহুতখিনি। তাৰপিছতে তেনেকৈ টোপনি নাহে, তেওঁকে মাতি থাকোঁ, সেই ভাগ মন্ত্ৰ দি তেওঁকে ঈশ্বৰ কৰি মানে কি স্মৰণ কৰি থাকোঁ। চকুকেইটা মুদি থাকোঁ, জাষ্ট টোপনি নাহে। আপুনি চকুকেইটা যেতিয়া মুদি থাকিব, চিলমিল টোপনি আহক বা নাহক, যেতিয়া ৰুমত এটা লাইট জ্বলাই দিব আপুনি চকু মেল খাই যাব। তো মই এপিনৰ পৰা মানে কোনোবাই টিউবলাইটটো জ্বলাই দিয়া নিচিনা মোৰ বাওঁ এই ৰুমটোতে আছিলোঁ দেই। বাওঁহাতৰ পিনৰ পৰা এটা লাইট এটা ফ'কাছ আহিছে, মই চকু কোনে লাইট জ্বলালে। তাৰপিছতে মই চকু মেলি চাইছোঁ, নাই, লাইট চাইট নাই, কোনে নাই। এনেই মই ফিল হ'ল নেকি। তাৰপিছত আকৌ মই বিচনাখনৰ এবাৰ সু চাইডে আহে লাইটটো, এবাৰ বাওঁ চাইডে আহে, মানে হোৱাইট লাইট, বগা মানে টিউবলাইট জ্বলাই দিয়া নিচিনা। তাৰপিছতে মই যেতিয়া চকু মেলি পেলাই মই মানে কি এবাৰ কি হ'ল, মই শুই থকা মোৰ ওপৰৰ চিলিংখনত, মানে মোৰ মাথাৰ ওপৰে ওপৰে, মোৰ মানুহজনী শুই থকা মাথাৰ ওপৰে ওপৰে চিলিংখন পুৰা বগা লাইট এটা আহি গ'ল। মানে আহি গৈ পেলাই মানে পংখ, চক্ৰ, গদা, পদ্মলৈ পুৰা বিষ্ণু পুৰা সাক্ষাৎ। এনেকৈ ফিজিকেল বডি নহয়, তেওঁ গোটেই চাহটো, কিন্তু চক্ৰটো ঘূৰি আছে মই দেখিছোঁ। হাতৰ পদ্ম, গদা, গোটেই চাহটো, মানে মোৰ বগা চিলিং বগা চিলিংখনৰ ওপৰত গোটেই সম্পূৰ্ণৰূপে মানে গোটেই চাপটো। তাৰপিছত মোৰ এনেকুৱা হাতত মানে মোৰ ল'ৰাটো শুই আছিলে, ল'ৰাটো শুই থকাৰ কাৰণে মই তেওঁ সাক্ষাৎ মানে কি দেখা দিছে, মই প্ৰণাম এটাটো কৰিব লাগে। তো হাতখন মই ওপৰৰ কৰি, মই তাক পেলাই দিবও নোৱাৰোঁ, ওপৰৰ কৰি মোক কঁপনি ধৰিছে। এনেকৈ মই হাতযোৰ কৰি দিলোঁ ওপৰলৈ, তেওঁক চাই পেলাই 6-7 ছেকেণ্ডমান আছে, মানে বেছি নহয়। তাৰপিছত চাটকৈ মানে নাইকিয়া গ'ল। মোৰ হাতযোৰ কৰালৈকে আছে, কিন্তু মোৰ মানে কি সেই চেতনটো লগে লগে মোৰ গাটো শিয়ৰি, মানে কি ভাল লাগিছে। মই চকু পানে কান্দি মানে পেলাইছোঁ সুখত। তো চাওঁ বুলি ক'লে মোক মই দৰ্শন পাইছোঁ, মানে কি সঁচাকৈ মই সৌভাগ্যশালী বুলি মই ভাবিছোঁ। মোৰ মানে বহুতো এনেকৈ কওঁ, মানে পাঠৰ লগত জড়িত থকা ধাৰ্মিক ব্যক্তিৰ লগত আপোনাৰ কেতিয়াবা সাক্ষাৎ পাইছেনে, কেতিয়াবা তেনেকৈ পাইছোঁ বুলি কোৱা মানুহ মই লাইফত মই পোৱা নাই আজিলৈকে। হয়তো কোনোবা পাব পাৰে, সঁচা পবিত্ৰ অন্তৰেৰে বিচাৰিলে পাব পাৰে, নহয় পাবই। মই সাক্ষাৎ আছোঁ, আৰু বিষ্ণুৰ নামত কেতিয়াও মই মিছা ক'ব নোৱাৰোঁ। বিষ্ণু মন্দিৰৰ মই শপত খাই আপোনাক ক'ব পাৰিছোঁ, ধৰমতলত আছে যে জাগ্ৰত বিষ্ণু মন্দিৰ ভাগৰ শপত খাই কৈছোঁ। মই যি কৈছোঁ 100% আপোনাক সঁচা কথা কৈছোঁ। আৰু মোৰ ভিডিঅ'টো বিষ্ণু মন্দিৰ মই লগাই দিম ফটো, তেওঁ সাক্ষী কৰি মই কথাখিনি কৈছোঁ আপোনালোকক। সেইকাৰণে কৈছোঁ, যিমানেই লাইফত দুখ নাহক, ঈশ্বৰৰ চৰণ নেৰিব আৰু অন্তৰখন মলিয়ন হ'ব নিদিব। ক্ৰোধ, কপট, জেলচি, ঈৰ্ষা এইবিলাকক বাহ ল'ব নিদিব। এইবিলাক চাফা কৰক। সুখ সমৃদ্ধি, দুখ আহিলেও আপোনাক তুলি ধৰিব, দুখটোৰ পৰা আপোনাক এটা শিক্ষা দিব, আপোনাক তুলি ধৰিব। আৰু যেতিয়া মোক তেতিয়া কৈছিলে যে মোক এই ভাগটো ল'ব দিছিলে, চোৱা চিতা ভাগটো, মই নলওঁ। মই যদি তেনেকৈ ক'ব পাৰোঁ বা কওঁ, মানুহ উপলুঙা কৰিব, বিষ্ণু লম্বা তাই এনেকৈ চোৱা চিতা কৰিব পাৰে। মোক উপলুঙা কৰা নহয়, তোমাক কৰা হ'বতো মই নলওঁ। তেওঁৱে মোক দিহা দিলে টেৰ' কাৰ্ড শিকিবৰ কাৰণে। আৰু যেতিয়া মই টেৰ'ট কাৰ্ড শিকিছিলোঁ, মোৰ বেছি দিন নালাগিলে। মানে কি কিয় নাজানো, মেমে মোক কাৰ্ডটো দেখাই দিলে, মই অট'মেটিক এক্সপ্লেইন কৰি দিব পাৰোঁ। সেইটোৱে ভাবোঁ, তেওঁ যে বিচাৰিছিলে মই এই ভাগটো ল'ব লাগে, তেওঁৱে কৃপা। আৰু সেইকাৰণে মই কাৰ্ড ৰিডিং কৰিলোঁ, তেখেতৰে মই এনাৰ্জিটো ফিল কৰিব পাৰোঁ। আৰু টেৰ' শিকাৰ মোৰ উদ্দেশ্য তেখেতেই মোক আগবঢ়াই দিছিলে। যে মই যেতিয়া মানে কি টেৰ'টো শিকা নাছিলোঁ, মোৰ কণ্টেক্টত যোনসকল আছিলে তেওঁলোকক কিবা এটা হ'লে মই গম পাই যাওঁ। তো মই তেওঁলোকক ফোন কৰি
সেই কথাটোৰ ওপৰত কিবা এটা বিধান বা মই কিবা এটা এডভাইচ মই দি থৈ আহোঁ আৰু কৰিলে তেওঁলোকে উপকৃত হয় এজন দুজন মানুহৰ লগত নহয় মোৰ ক্লোজ ওৱানবিলাকৰ সকলোৱে গম পাই গৈছিলে যে তাই কিবা এটা হ'লে ক'ব পাৰে তাৰ পিছত মানে কি মই নিশা আগতে তেওঁলোকে যে জানে কিবা কিবি হ'লে কিন্তু মোক ফোন কৰিছিলে এইটো পৰা কি কৰিব লাগিব সেইটো পৰা হ'লে কি কৰিব লাগিব তেনেকৈ মই নিশাৰ আগৰ পৰা মই মানুহক তেনেকৈ কিছু গাইড কৰিবলৈ সক্ষম হৈছিলোঁ বিষ্ণুৰ কৃপাত আৰু বিষ্ণুৰ কাৰণে আজি মই কাৰ্ড শিকিবলগীয়া হ'ল আৰু এতিয়া সকলোকে মই কাৰ্ড ৰিডিঙৰ মাধ্যমেৰে গাইড কৰি আছোঁ আপোনালোকৰো যদি কিবা সমস্যাত মানে সন্মুখীন হৈ আছে মোক যোগাযোগ কৰিব পাৰিব আৰু যি মই কাহিনীটো শ্বেয়াৰ কৰিলোঁ সম্পূৰ্ণ 100% মই মানে কি কৈছোঁ এইটো সঁচা কাহিনী আৰু ভগৱানক যদি এখন সত্য শুদ্ধ অন্তৰে আপোনালোকে বিচাৰে আপোনালোকে কাষত পাবলৈ সক্ষম হ'ব আৰু সঁচাটো কেতিয়াও সত্য ভাল কথা এটা মোৰ দৃষ্টিভংগীত লুকুৱাই ৰখাটো যুক্তি নহয় মই কৈ দিছোঁ মই যেনেকৈ পাবলৈ সক্ষম হৈছোঁ আপোনালোকেও পাবলৈ সক্ষম হ'ব এক নম্বৰ ৰাস্তা হ'ল ভগৱানক পোৱা অন্তৰখন শুদ্ধিকৰণ কিন্তু পূজা পাঠ নকৰিলেও হ'ব মই ইমান পূজা পাঠ নকৰোঁ আৰু মই অন্তৰৰ পৰা যেতিয়া তেওঁক কানেক্ট কৰিব পাৰোঁ মই ইমান মন্দিৰ চন্দিৰ বেছি নাযাওঁ পূজা পাঠ কৰিবলৈ মানে কি ভগৱানক মই মন্দিৰত গোসাঁই ঘৰত বিচাৰি নুফুৰোঁ সঁচা কৈছোঁ মই ইয়াৰ পৰা কমিউনিকেশ্যন কৰোঁ এনি টাইম ইয়াত মই বেছি টাইম মই উশাহটো ল'লে মই নাৰায়ণ বুলিয়ে কওঁ চেষ্টা কৰি থাকোঁ উশাহতে নাৰায়ণ মোৰ সেইকাৰণে যাব মন নাযায় মানে ক'ত ইমান মই পূজা পাঠ নকৰোঁ মই তেনেকেই মই পাবলৈ যদি সক্ষম হৈছোঁ আৰু কিবা এটা কৰিলে ভুল হ'ব ত্ৰুটি হ'ব ভগৱানক মাতিলে একো ভুল ত্ৰুটি নহয় নন ষ্টপ আপোনালোকে ভগৱানৰ চিন্তনত থাকক আপোনালোকৰ লগত কিবা অকণমান কৰ্মৰ ফলত কাৰ পাষ্ট লাইফৰ হওক এই লাইফৰ হওক কৰ্মৰ ফলত যদি অকণমান দুখ পাবলগীয়া হয় তেওঁ উঠাই লৈ গুচি যাবগৈ সুন্দৰ এটা লাইফ স্পেণ্ড কৰিবলৈ সক্ষম হ'ব সদায় মানে কি আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকে আকৰ্ষিত হওক আধ্যাত্মিক জ্ঞান ল'বলৈ অগ্ৰসৰ হওক আৰু জীৱন যদি লভিছে আধ্যাত্মিকতাৰ জ্ঞান যদি নাপায় তেনেহ'লে জীৱনটো অসাৰ্থক হয় তো ধাৰ্মিকৰ পৰা আধ্যাত্মিকলৈ নিজকে গতি কৰাবলৈ প্ৰচেষ্টা কৰক মেডিটেশ্যন কৰক ভাল কামৰ লগত জড়িত হৈ পৰক নিজৰ ভাল এনাৰ্জি মাদাৰ আৰ্থক নিজৰ প্ৰকৃতিক চাহ কৰক পশু পক্ষী জীৱ জন্তু সকলোকে আনকণ্ডিশ্যনেল ভাল পাওক মানুহক ভাল পাওক বিনা চৰ্তত ভাল পাওক সকলোৱে ভাল হওক আৰু মোৰ লগত যদি আপোনালোকে যোগাযোগ কৰিবলৈ বিচাৰে মোৰ যিবিলাক মডেলিটি আছে আপোনালোকে তাৰ পৰা কিবা উপকৃত হ'ম বুলি ভাবিছে যদি যোগাযোগ কৰিব পাৰিব থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই